নগাঁৱত পুনৰ মানৱতাক ভুলুণ্ঠিত কৰিলে কুলাংগাৰ পুত্ৰ বোৱাৰীয়ে। বিকলাংগ আশী ঊৰ্ধৰ মাতৃক খেদি দিলে নিজ ঘৰৰ পৰা। নগাঁৱৰ ননৈ পানীখাইটিত পুৱা বেলাই পথৰ দাঁতিত ৰাইজে প্ৰত্যক্ষ কৰিলে এগৰাকী বৃদ্ধাগৰাকীৰ দুই পুত্ৰক পানীখাইটিৰ ৰাইজে যোগাযোগ কৰাটো নিবলৈ নাহিল মাতৃগৰাকীক। পিছত ননৈ আৰক্ষী চকীৰ আৰক্ষীয়ে বৃদ্ধাগৰাকীক বৃদ্ধাশ্ৰমলৈ লৈ যায়। বৃদ্ধাগৰাকীক বৰপুত্ৰ বোৱাৰীয়ে একৈধ্য নিৰ্যাতন চলোৱাৰ কথা উল্লেখ কৰে ভুক্তভোগী আইগৰাকীয়ে। পানীখাইটি বজাৰ সমিতি আৰু সুহৃদয়বান ৰাইজে যাৱতীয় খৰচৰ বাবেও বৃদ্ধাগৰাকীৰ হাতত তুলি দিলে কিছু অৰ্থ। পৰিয়ালৰ লোকৰ ভিতৰত আমি এটা নম্বৰ পাইছিলোঁ, তেখেতে সৰু পুত্ৰ বুলি ক'লে। আৰু সৰু পুত্ৰই এটা কথা কৈছে যে ডাঙৰ পুতেকৰ লগত আছিল, ডাঙৰ পুতেকে তেখেতক পঠিয়াই দিলে, কিন্তু তেওঁ এতিয়া কামপুৰ থানাত দিলেহে এই আইগৰাকীক তেওঁ ল'ব পাৰিব। নিজৰ মাতৃৰ দায়িত্ব নলওঁ বুলি নিজৰ মাতৃৰ দায়িত্ব স্পষ্ট নলওঁ বুলিয়ে কৈছে, আৰু কি হয় নাজানো, এতিয়া প্ৰশাসনৰ দ্বাৰাহে এইটো গম পোৱা যাব। হ'ব আৰু জিলা প্ৰশাসনে আমাক সহায় কৰিব এই ক্ষেত্ৰত। ৰাইজে আপোনাক খাব কৰিবৰ কাৰণে কিবা এটা আপোনাক অৰিহণা দিছে, আপুনি ৰাখিব দেই। নহয় লগ এইটো আপুনি এইখিনি খৰচৰ কাৰণে ৰাখিব, কাকো নুখুজিব, যি মন যায় তাকে খাব। এইটো আপোনাৰ হাতত লওক, এইটো আপোনাৰ হাতত লওক। মাথা ধৰি যাব নেকি আকৌ 830 আজি আমি পানীখাইটি ব্যৱসায় সন্থাতে এগৰাকী আইক আমি পাইছোঁ, আইগৰাকীয়ে নামি গ'লহি। তাৰপিছত আমাৰ সহযোগীসকলে এই স্থানত দিয়াৰ লগে লগে তেখেতৰ নাম গম পালোঁ, হিৰমাই দেৱী, কিন্তু তেখেত উত্তৰ চামচুকী গাঁৱৰ কামপুৰৰ নিবাসী। তেখেতক সম্পূৰ্ণ নিজৰ ল'ৰা ছোৱালী এৰি দিলে, তেওঁ হতভম্ব হৈছে। সেই হেতুকে আজি আমি সকলো ৰাইজ মিলি পেলাই তেখেতক চলিবৰ বাবে কিবা এটা অৰিহণা আগবঢ়াইছোঁ। লগতে আমি ননৈ জিলা প্ৰশাসনক তেখেতক সমজাই দিছোঁ, এখন বৃদ্ধ আশ্ৰমত ৰাখক ভালদৰে, আৰু তেখেতৰ যিকেইটা জীৱন থাকে সেই জীৱনকেইটা শান্তিত থাকক। আৰু ৰাইজলৈ এটা অনুৰোধ যে কোনো সন্তানে এনেকুৱা আইসকলক কেতিয়াও যেন এৰি নিদিব, কাৰণ মাতৃ হৈছে চবতকৈ ডাঙৰ। সেইটো কাৰণে আইসকলক কেতিয়াও এৰি নিদিব। আৰু এই বৃদ্ধগৰাকীলৈ চাওক, তেখেতৰ ভাগি পৰিছে, আমি সহায় কৰিছোঁ। আৰু ইয়াকে কৈ মই